হয় সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে প্ৰস্তুত কৰিছে নিজস্ব ৰণনীতি মই উপস্থিত আছো মাধৱ ৰাজবংশী ডাঙৰীয়া ঘৰত আৰু মাধৱ ৰাজবংশীয়ে দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব কেমেৰা সহযোগী নিকুঞ্জয় এফালৰ পৰা দেখুৱাই গৈ থাকিব এয়া হৈছে মাধৱ ৰাজবংশীৰ ঘৰ তেখেত আজি এই কিছু সময় পিছতে ওলাই যাব ৰাজীৱ ভৱনলৈ আৰু তাৰ প্ৰাক মুহূৰ্তত তেখেতে এনেদৰে দলীয় কৰ্মীৰ লগত এক সভা অনুষ্ঠিত কৰিছে আৰু দলীয় কৰ্মীৰ লগত মত বিনিময় কৰিছে আৰু ইতিমধ্যে তেখেতে যোৱাকালি টিকট লাভ কৰিছে আৰু এটা কথা ক'ব লাগিব যে দুবাৰকৈ পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰিছিল আৰু মই পুনতে তেখেতৰ ওচৰলৈ গৈছো বৰ্তমান বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈছে দৰং আৰু ওদালগুৰি লোকসভা সমষ্টি এই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আপুনি দুবাৰকৈ এই মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে বিভিন্ন সমস্যা সমাধান কৰিব পাৰিছে আৰু বিভিন্ন সমস্যা এতিয়া সমাধান কৰিবলৈ বাকী আছে কিন্তু আপোনাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া কি ক'ব আপুনি টিকট লাভ কৰিছে আপুনি প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যোৱাকালি দলে টিকেট ঘোষণা কৰিছে মই আনন্দিত আৰু যোৱাকালিও ৰাতি 1 বজালৈকে 11টা সমষ্টিৰ কৰ্মীসকল আহিছে বন্ধুসকল আহিছে কথা পাতিছে আজিও এতিয়া আমাৰ লগত এই তামোলপুৰ সমষ্টি আছে মাজবাট সমষ্টি আছে চিপাজাৰ সমষ্টি আছে কালেগাঁও মানে এতিয়া টংলাৰ সমষ্টিৰ মানুহ বিৰাজমান এই গোটেইবিলাক সমষ্টিৰ মানুহ আহিছে আলোচনা আৰম্ভ কৰিছে প্ৰত্যাহ্বান বুলি মই কাকো ভাবা নাই নিৰ্বাচনততো সকলোৱে প্ৰত্যাহ্বান ময়ো তেওঁৰ প্ৰত্যাহ্বান তেওঁৰো মোৰ প্ৰত্যাহ্বান গতিকে নিৰ্বাচন হ'ব আমাৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ মতে মই আগবাঢ়িম আৰু আগন্তুক লোকসভা সমষ্টিত মই জয়লাভ কৰিম কিমান ভোটত জয়লাভ কৰিব আৰু কেনেধৰণে ইছ্যু হ'ব আপোনাক কিয় ভোট দিব লাগিব কিমান ভোটত জয়লাভ কৰিম সেইটোতো কোৱাটো সম্ভৱ নহয় কিন্তু যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত বাকী ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলক মই পৰাস্ত কৰিব পাৰিম দৰং যিহেতু পূৰ্বৰ যি মঙলদৈ লোকসভা সমষ্টি বৰ্তমান দৰং ওদালগুৰি লোকসভা সমষ্টি ৰাজ্যৰ সমষ্টিটো বৰ্তমান ডাঙৰ হৈছে বহল হৈছে আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই সমষ্টি কেইটা গতিকে কেনেধৰণে আপুনি সমস্যাসমূহ সমাধান কৰিব বা জনসাধাৰণৰ যি সমস্যাসমূহ আপুনি সমাধান কৰিব পাৰিবনে চাওক আজি প্ৰাৰ্থী হিচাপে আপোনাৰ লগত কথা পাতিছোঁ কাইলৈ নিৰ্বাচন হ'ব ধৰিলো আহক আমি ইণ্ডিয়াৰ গভৰ্ণমেণ্ট যদি হয় যিমানবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰাত সহজ হ'ব আৰু যদি বিৰোধী দলৰ সদস্য হিচাপে বহিবলগীয়া হয় তেতিয়া কিছুমান নিজৰ গাৰ বলেদি কৰিব লগা হ'ব বা নিজৰ MPLA দি পইচা দি কৰিব লগা হ'ব তেনেকুৱা ধৰণৰ পৰিস্থিতি আহি যাব আৰু যিমান পাৰোঁ মইতো এতিয়া আৰু বেলেগ চিন্তা কৰিবলগীয়া একো নাই ৰাইজৰ কাম কৰিম ৰাইজৰ হৈ খাটিম আপোনালোকৰ কাৰ কণ্টেষ্ট হ'ব কোন দলৰ কণ্টেষ্ট হ'ব আপোনালোকৰ কোন দলে নিৰ্বাচনত কণ্টেষ্ট কৰিব সেইটোৱে ফাইনেল হোৱা নাই মই কেনেকৈ ক'ম এতিয়া কাৰ দলত হ'ব কোনটো দলৰ কোন পাৰ্টি হয় কিমান ষ্ট্ৰং হয় কিন্তু এতিয়া ইন জেনেৰেল মই জানা মতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF-এ কণ্টেষ্ট কৰিব বুলি শুনিছোঁ এই দুটা দলৰ লগততো তেনেকুৱা ঠায়ে ঠায়ে কণ্টেষ্ট হ'ব সকলো জাগাত একেটা দলৰ লগত কণ্টেষ্ট নহয় ধৰি লওক ওদালগুৰি জিলাত বিজেপি সংগঠন নাই বিজেপি নাই থাকাখিনিও যোৱাকালি চব জইন কৰিলে হেৰিত BPF-ত জইন কৰিলে ওদালগুৰি জিলাত BTAD এৰিয়াত BPF-ৰ লগত কণ্টেষ্ট হ'ব আৰু আমাৰ জেনেৰেল এৰিয়াত বিজেপিৰ লগত কণ্টেষ্ট হ'ব তেওঁলোকে টিকেট নিদিয়ে বুলি শুনিছোঁ নিদিব মই জানাত তেওঁলোকে টিকেট নিদিয়ে বিজেপিক সহায় কৰাটো অসম্ভৱ কথা AIDF-এ কেতিয়াও বিজেপিক সহায় নকৰে তেওঁলোকে কংগ্ৰেছকে ভোট দিব মূল সমস্যাটো কোনেও এতিয়া আইডেণ্টিফাই কৰা নাই কিন্তু আমিতো যেতিয়া আমি সাংসদ হৈ আছিলোঁ তেতিয়াই মই ৰেল লাইনৰ প্ৰস্তাৱ দিছিলোঁ ৰেলৰ ডিবেটত মই যোগদান কৰিছোঁ সেই ডিবেটত মই গোটেইবিলাক কথা কৈছিলোঁ তাৰপিছত 4 লেন মই তেতিয়াই আৰম্ভ কৰিছিলোঁ বাইপাছটো শুনক মই কৈ যাই আছোঁ 4 লেনটো
ফ'ৰলেনটো তেতিয়া প্ৰস্তাৱ হওঁতে আমাৰ দৰং জিলাৰ মানুহ গৈ অটল বিহাৰী বাজপেয়ীক দৰখাস্ত কৰি ফ'ৰলাইন নালাগে বুলি দৰখাস্ত কৰি থৈ আহিছে সাধুপিটি আৰু দৰঙৰ মানুহে। তাৰপিছত বাইপাছৰ কথাটো আহিল। বাইপাছটো তৰুণ গগৈৰ দিনতে চেংচন হৈছে। তৰুণ গগৈ ছাৰৰ দিনত চেংচন হৈছে, বাকী কোনেও এইবোৰ চেংচন কৰা নাই। এতিয়া তেওঁলোকে কৈছে আমি কৰিছো। তেনেকুৱা ঢলাই শদিয়া ঢলাই দলংখন কংগ্ৰেছে কৰা দলং মুকলি কৰিলে আহি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেওঁ কৈছে মই কৰিছো। এইটো বুৰ্বকৰ আগতহে ক'ব পাৰে এইবিলাক কথা, মানুহে নুবুজে নি কথাবিলাক। এই দলংখন কমপ্লিট হওঁতে প্ৰায় 10 বছৰ লাগিছে। তৰুণ গগৈৰ দিনত কৰা দলংখন মুকলি কৰিলে, যেতিয়া যিজন প্ৰধানমন্ত্ৰী থাকে তেওঁৱে কৰিব মুকলি। এইটো অৰ্থ নহয়। বাইপাছটো তৰুণ গগৈ ছাৰৰ দিনতে চেংচন হৈ থকা বস্তু, এতিয়া কাম আৰম্ভ হৈছে। আপুনি জিকাটো নিশ্চিত বুলি ভাবিছে? মই হাৰিবলৈ ইলেকশ্যন খেলিছো নেকি? জিকাটো নিশ্চিত হ'ব, সেইকাৰণে নিৰ্বাচন কৰিছো। আৰু কোনো প্ৰাৰ্থীয়ে হাৰিবলৈ ইলেকশ্যন নেখেলে নহয়, জিকিম বুলিয়ে খেলে। জিকিম। আৰু মূল সমস্যাসমূহ সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব নিশ্চয়। এই ধৰণে বৰ্তমানৰ যি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ডাঙৰীয়াই তেখেতৰ বক্তব্য প্ৰদান কৰিছে আৰু তেখেতে কৈছে যে যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ তেখেতে সমাধান কৰিব আৰু ভোটাৰক আহ্বান জনাইছে ইয়াৰ সপক্ষে ভোটদান কৰিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।